ৰাহুল মিশ্ৰ নামৰ এজন লোকক অপহৰণৰ গোচৰত অভিযুক্ত ৮ জনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। সিজিএম আদালতত হাজিৰ কৰা হৈছিল ৮ অভিযুক্তক। ৫ দিনৰ জিম্মাত বিচাৰিছিল দিছপুৰ আৰক্ষীয়ে। আদালতে ৪ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে অভিযুক্ত কেইজনক আৰু তাৰ পিছত আজি পুৱাৰ ভাগতে তেওঁলোকক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে দিছপুৰ আৰক্ষী থানাৰ পৰা। কিছু সময় পূৰ্বে তেওঁলোকক দিছপুৰ আৰক্ষী থানাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে। বৰবাৰীৰ প্ৰতীক্ষা হস্পিটেলৰ সন্মুখৰ পৰা ৰাহুল মিশ্ৰ নামৰ এগৰাকী ব্যৱসায়িক অপহৰণ কৰিছিল এই যুৱক কেইজনে আৰু এই ৮ অভিযুক্তই ব্যক্তিকেইজনক বা ব্যৱসায়ীজনক অপহৰণ কৰাৰ পিছত ডাউনটাউনৰ পিছফালে থকা ত্ৰিবেণী পথত ৰাখিছিল আৰু আৰক্ষীয়ে খবৰ পাই অভিযান চলাই ত্ৰিবেণী পথৰ পৰা এই অপহৃত ব্যক্তিগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু অভিযান চলাই এই অপহৰণকাৰী দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই অপহৰণকাৰী দলটোৰ পৰা বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ, বেছবলৰ ষ্টিক, হকিৰ ষ্টিক আৰু অন্যান্য কিছু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ পিছতেই এই গোটেই ঘটনাটোৰ লগত সাঙুৰ খাই পৰিছে বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ নাম। কাৰণ এই অপহৰণকাৰী যিকেইজন যুৱক গ্ৰেপ্তাৰ হৈছে তাৰ ভিতৰত ২-১জন বীৰ লাচিত সেনাৰ সদস্য বুলি আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে আৰু তেওঁলোকৰ হাতত বীৰ লাচিত সেনাৰ মহানগৰ জিলা সমিতিৰ যিগৰাকী মুখ্য সচিব বিকাশ অসম তেখেতৰ স্বাক্ষৰ সম্বলিত এখন ধন দাবী পত্ৰ পোৱা গৈছে। সেই ধন দাবী পত্ৰসমূহ পোৱা কেন্দ্ৰ কৰিয়েই এতিয়া তদন্তৰ আওতালৈ আহিব বিকাশ অসমো। ইতিমধ্যে গোটেই ঘটনাটোৰ পিছত কালি সংবাদমেল সম্বোধন কৰোঁতে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ যিগৰাকী মুখ্য সচিব ৰন্তু পানীফুকন তেওঁকো দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি এই মুহূৰ্তত গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ ৰূপম দলৈৰ কাষলৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। ৰূপম দলৈ সংযুক্ত হৈছে আমাৰ সৈতে। আৰু ৰূপম, মই আপোনাৰ পৰা জানিব বিচাৰিম যে কালিৰ দিনটোত এই ৮ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত গোটেই প্ৰসংগটো এটা বেলেগ দিশলৈ গৈছিল, কাৰণ বীৰ লাচিত সেনাৰ নাম তাত সংযুক্ত হৈছিল আৰু আজি তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে, তদন্ত চলি আছে, তেওঁলোকক জেৰা চলি আছে। আৰু কিবা কিবি নতুন তথ্য আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে নেকি? ৰাজীৱ চাওক, প্ৰথম কথা হ'ল যে বীৰ লাচিত সেনা নামৰ যিটো সংগঠন, এই সংগঠনৰ একাংশ খণ্ড নেতাই এই ধৰণে টকা দাবী কৰিছিল বিগত বৰ্ষসমূহত আমি দেখি আহিছিলোঁ। আৰু শেহতীয়াভাৱে পৰহি নিশা দিছপুৰ আৰক্ষীয়ে অভিযান চলাই এই যি ভণ্ড ৮গৰাকী যি নেতা বীৰ লাচিত সেনাৰ সদস্যসহ এই কেইগৰাকী আছিলে আৰু সেই কেইগৰাকীক ইতিমধ্যেই তেওঁলোকৰ পৰা বহুতখিনি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে আৰু ধন দাবী কৰাৰ যিখন পত্ৰ, সেই পত্ৰখন ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে। আৰু এগৰাকী ৰাহুল মিশ্ৰ নামৰ যি ব্যৱসায়ী, সেই ব্যৱসায়ীগৰাকীক ধন দাবী কৰিছিল ১০ৰ পৰা ১৫ লাখ টকা, সেই তথ্য আৰক্ষীয়ে লাভ কৰিছে। আৰু তাৰ পাছত পৰহি নিশাই সেই আটাইকেইগৰাকীক আটক কৰা হৈছিল আৰু কালিৰ দিনটোত তেওঁলোকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হৈছিল আৰু আৰক্ষীয়ে জিম্মা লাভ কৰিছিল ৪ দিনৰ জিম্মা। আৰু সেই আৰক্ষীৰ জিম্মাত থকা সময়ছোৱাত তেওঁলোকৰ পৰা বহুখিনি তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলি আমাৰ এটা সূত্ৰই জনাইছে। আৰু আজিৰ দিনটোত কিছু সময় পূৰ্বে সেই আটাইকেইগৰাকী অভিযুক্তক, তাত ৫গৰাকী বীৰ লাচিত সেনাৰ সদস্য বুলি আমাৰ হাতত খবৰ আহিছে, আন যি ৩গৰাকী আছে সেই ৩গৰাকী মাটিৰ দালাল বুলি খবৰ আহিছে। আৰু সেই মাটিৰ দালাল ৩গৰাকী আৰু বীৰ লাচিত সেনাৰ সদস্য যি ৫গৰাকী আছিলে সেই ৮গৰাকীক কিছু সময় পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে। সেই কেইগৰাকীৰ নাম মই উল্লেখ কৰিব বিচাৰিম। মূল অভিযুক্ত, সেই যিটো অপহৰণ কাণ্ড বা সেই যিটো কাণ্ড সমগ্ৰ ঘটনা, ধন দাবীৰ ঘটনা, এই ঘটনাটোৰ মূল অভিযুক্ত হৈছে বিশ্বজিৎ দলে। এই বিশ্বজিৎ দলেৰ নেতৃত্বতে হৈছিল আৰু তাত সহযোগ কৰিছিল বীৰ লাচিত সেনাৰ গুৱাহাটীৰ যিগৰাকী মুখ্য সচিব বিকাশ অসম। সেই বিকাশ অসমে সহযোগ কৰিছিল আৰু বিকাশ অসমৰ যি পত্ৰ এখন, তেওঁ স্বাক্ষৰ কৰা পত্ৰ এখন পোৱা গৈছে আৰু সেইখিনি তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে। আৰু মূল অভিযুক্ত সেই দুগৰাকী বিকাশ অসম আৰু বিশ্বজিৎ দলে। ইতিমধ্যে বিকাশ অসম পলাতক হৈ আছে আৰু বিশ্বজিৎ দলে যিহেতু আৰক্ষীৰ জিম্মাত আছে, তেওঁলোকক কিছু সময় পূৰ্বে ইয়াৰ পৰা লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে। আন কেইগৰাকী ব্যক্তি হৈছে ইনজামুল হক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বালা কলিতা। এই আটাইকেইগৰাকী, ইয়াৰে ৫গৰাকী হৈছে বীৰ লাচিত সেনাৰ সদস্য আৰু আন যি ৩গৰাকী আছে এই ৩গৰাকী হৈছে মাটিৰ দালাল। এতিয়া কথাটো হ'ল যে বীৰ লাচিত সেনাই কেনেধৰণৰ কাৰ্যকলাপ বিভিন্ন সময়ত কৰি আহিছিল সেয়া সকলোৱে দেখি আহিছে যে বীৰ লাচিত সেনাই অসমৰ জাতীয় স্বাৰ্থতো বহু কাম কৰিছে, বিশেষকৈ কেন্দ্ৰীয় একাংশ নেতৃত্বই বহু ভাল ভাল কাম কৰিছে, সেয়া সকলোৱে শলাগ লৈছে। কিন্তু শেহতীয়াভাৱে বীৰ লাচিত সেনাৰ একাংশ ভণ্ড নেতাৰে ভৰি পৰিছে বীৰ লাচিত সেনা, যাৰ কাৰণে লাচিত বৰফুকনৰ
নামত এই ধৰণে টকা সংগ্ৰহ কৰি তেওঁলোকে এই ভণ্ড নেতাসকলে তেওঁলোকে ব্লেকমেইলিঙত নামিছে গতিকে এইসমূহ ঘটনাৰ আৰক্ষীৰ বহুদিনৰ পৰা আৰক্ষীৰ চকুত আছিল শেহতীয়াভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত এই কথাটো কৈছিল যে বীৰ লাচিত থানা নামৰ যিটো সংগঠন এই সংগঠনটো হয়তো অসমত নিষিদ্ধ কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ এই যি টকা সংগ্ৰহ কৰাৰ ভয় ভাবুকিৰে ধন সংগ্ৰহ কৰাৰ যিটো তেওঁলোকে ব্যৱস্থা বা প্ৰক্ৰিয়া তেওঁলোকে চলাই গৈছিল এই প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰী খৰ্গহস্ত হৈছিল আৰু কালিৰ দিনটোত যেতিয়া ৰন্তুপানী ফুকন কেন্দ্ৰীয় যিগৰাকী মুখ্য সচিব সেই মুখ্য সচিবগৰাকী যেতিয়া এখন হোটেলত যেতিয়া তেওঁ সংবাদমেল সম্বোধন কৰিছিল এই বিষয়টো সন্দৰ্ভত যিটো বিষয়ত এই কেইগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে ধন দাবীৰ ক্ষেত্ৰত আটাইকেইগৰাকী গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত তেওঁ সংবাদমেল সম্বোধন কৰি আটাইখিনি কথা কৈ আছিল আৰু সেই সময়তে যিহেতু গ্ৰেপ্তাৰ কৰি লৈ অহা হৈছিল ৰন্তুপানী ফুকনৰ বিৰুদ্ধে বহুখিনি এভিডেন্স পাইছে আমাক আৰক্ষীৰ বিশেষ সূত্ৰই এই কথাটো জনাইছে যে ৰন্তুপানী ফুকনৰ নেতৃত্বতে এই ধৰণৰ যিসমূহ কাৰ্যকলাপ ধন দাবী নাইবা যিসমূহ বীৰ লাচিত সেনাৰ নেতাই যি ধৰণে একাংশ লোকক গৈ হাৰাশাস্তি কৰিছিল এইসমূহ হাৰাশাস্তি কৰাৰ মূল ব্যক্তি হৈছে ৰন্তুপানী ফুকন এই ৰন্তুপানী ফুকনৰ নেতৃত্বতে এই ধৰণৰ ঘটনাসমূহ সংঘটিত হয় বুলি অভিযোগ উত্থাপন হৈছে আৰু আৰক্ষীৰ এটা সূত্ৰই এই কথাটো জানিবলৈ দিছে আৰু সেই ক্ষেত্ৰতে কালিৰ দিনটোত ৰন্তুপানী ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ লগতে আন দুগৰাকী উৎপল অসম আৰু তন্ময় চেতিয়া নামৰ যি দুগৰাকী সদস্য সেই দুগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছে গতিকে সেই দুগৰাকী এতিয়া সেই তিনিগৰাকী ব্যক্তি এতিয়াও আৰক্ষীৰ গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখিছে আজি আদালতত হাজিৰ কৰা হ'ব 5 দিনৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব কিমান দিন আমি আৰক্ষীৰ জিম্মাত পাই সেয়া পৰৱৰ্তী সময়ত ক'ব পাৰিম নিশ্চয়কৈ ৰূপম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ